নমস্কাৰ আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ইতিমধ্যে সমাপ্ত হৈ গ'ল অসমৰ গোৱালপাৰা জিলাত আসলতে 16টা জিলা পৰিষদ সমষ্টি আছে এই 16টা জিলা পৰিষদ সমষ্টিৰ কোনটো সমষ্টিত কোনটো দলে জয়ী হ'ব ইয়াৰ সমীক্ষা আপোনালোকক দিবৰ কাৰণে মই চেষ্টা কৰি আছো বিভিন্ন ব্যক্তি আৰু দল সংগঠনৰ সৈতে আলোচনা কৰি মই এই সমীক্ষাটো ব্যক্তিগতভাৱে মই উলিয়াইছো প্ৰথমতে ভালুকডুবি জিলা পৰিষদ সমষ্টি ইয়াত আসলতে অসম গণ পৰিষদ দলে জিকাৰ চান্স আছে 55% আৰু কংগ্ৰেছ দলে জিকাৰ চান্স আছে 45%। তাৰ পিছত আহিছো শ্ৰী সূৰ্যগিৰি জিলা পৰিষদ সমষ্টি ইয়াত কংগ্ৰেছ দলে 60% জিকাৰ চান্স আছে আৰু AIUDF দলে 40% জিকাৰ চান্স আছে। নৱাগত চিমলিতলা ইয়াত অসম গণ পৰিষদ কংগ্ৰেছ আৰু ইণ্ডিপেণ্ডেণ্ট নিৰ্দলীয় দলৰ মাজত তমুল ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হৈ আছে গতিকে ইয়াৰ সমীক্ষাটো মই দিব পৰা নাই। পাইকান জিলা পৰিষদ সমষ্টিত অসম গণ পৰিষদ দলে জিকাৰ চান্স আছে 53% আৰু কংগ্ৰেছ দলৰ জিকাৰ চান্স আছে 47%। সোণাৰী জিলা পৰিষদ সমষ্টিত AIUDF দলে জিকাৰ চান্স আছে 52% আৰু কংগ্ৰেছ দলে জিকাৰ চান্স আছে 48%। জলেশ্বৰ টাকিমাৰী জিলা পৰিষদ সমষ্টিত AIUDF দলে জিকাৰ চান্স আছে 51% আৰু কংগ্ৰেছ দলে জিকাৰ চান্স আছে 49%। তাৰ পিছত আহিছো জয়ৰামকুছি জিলা পৰিষদ সমষ্টিত BJP দলে জিকাৰ চান্স আছে 60% আৰু ৰাইজৰ দলে জিকাৰ চান্স আছে 40%। গুৰিয়াধাপ জিলা পৰিষদ সমষ্টিত BJP দলে জিকাৰ চান্স আছে 55% আৰু AIUDF দলে জিকাৰ চান্স আছে 45%। আমবাৰী জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ দলে জিকাৰ চান্স আছে 51% আৰু AIUDF দলে জিকাৰ চান্স আছে 49%। গোৱালপাৰা জিলাত কংগ্ৰেছ দলে 3টা জিলা পৰিষদ সমষ্টি দখল কৰিব পাৰিব আৰু UDF দলে 2টা জিলা পৰিষদ সমষ্টি দখল কৰিব পাৰিব আৰু বাকি কেইটাই AGP BJP মিত্ৰ দলে লাভ কৰিব। আপোনালোকৰ মতামত কমেন্ট বক্সত আগবঢ়াব। ধন্যবাদ। হ্যাভ এ নাইস ডে।